নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি এংগেজমেন্টৰ বিষয়ে কথা পাতিম আপোনালোকক। বহুতে বহুত ধৰণৰ মন্তব্য দিয়ে, কিন্তু কিছুমানৰ ভুল আছে, কিছুমানৰ শুদ্ধ আছে। গতিকে আপোনালোকে আজিৰ শুদ্ধ ভিডিঅ'টো আপোনালোকে চাওক। এংগেজমেন্ট হ'ল এনেকুৱা বস্তু য'ত নেকি আপোনালোকে পইচা পাবলৈ গৈ আছে ফেচবুকত। গতিকে আপোনালোকে এংগেজমেন্ট ক'ত বেছি পাব মই আজি আপোনালোকক ধুনীয়াকৈ বুজাই ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আৰু যদি মোৰ ফেচবুকটোত প্ৰথমবাৰ আপুনি চাই আছে, প্লিজ ফেচবুকটো ফ'ল' কৰি দিব। তো আপোনালোকে এতিয়া কথাটো শুনক। মেইন কথা হ'ল কি, কিছুমানে কয় যে বেলেগৰ ফটোত বেলেগৰ কমেণ্টত গৈ পেলাই যদি আপোনালোকে কমেণ্ট কৰে তাত এংগেজমেণ্ট বাঢ়ে বুলি কয়, কিন্তু তাত নহয়। যদি আপোনালোকে নিজৰ কণ্টেণ্টত যদি আপোনালোকৰ কমেণ্ট আহে, সেই কমেণ্টত যে আপোনালোকে ৰিপ্লেচ কৰে, সেই ৰিপ্লেচ কৰাবিলাকতে বহুতখিনি আপোনালোকৰ এংগেজমেণ্ট আহিব পাৰে। বেলেগৰ কমেণ্টত নহয়, কিন্তু আপোনাৰ যিটো পষ্ট দিছে ফটোৰ, সেই ফটোত যদি আপোনালোকে কমেণ্ট কৰে বা ৰিপ্লেচ কৰে, সেইবিলাক ক্ষেত্ৰত এংগেজমেণ্ট বহুতখিনি বাঢ়ে। আৰু ছেকেণ্ড কথাটো হ'ল আপোনাৰ নিজে দিয়া ফটো আৰু নিজে দিয়া ভিডিঅ'। অফিচিয়েলি নিজে ফেচটো ওলাই পেলাই ভিডিঅ'বিলাক যে কৰি পেলাই আপলোড দিয়ে আপুনি, সেই ভিডিঅ'টোত এংগেজমেণ্ট বহুতখিনি আহে। গম পাইছে আপোনালোকে? যদি বেলেগৰ পৰাই ভিডিঅ' আপলোড কৰি দিয়া বেলেগৰ পৰাই ভিডিঅ'বিলাক লৈ পেলাই যে আপলোড কৰি দিয়ে, সেইবিলাকত মানে এংগেজমেণ্ট নাবাঢ়ে। গতিকে আপোনালোকে যিমান পাৰে নিজৰ কনচেপ্টৰ ভিডিঅ'বিলাক দিব, নিজৰ ফটোবিলাক দিব, তাত বহুতখিনি এংগেজমেণ্ট বাঢ়ে আৰু ফলোৱাৰ্ছবিলাক বাঢ়ে। ভাল কনচেপ্ট দিব আপোনালোকে, বহুতখিনি এংগেজমেণ্ট পাব। গতিকে আপোনালোকক আশা কৰিছোঁ আপোনালোকে নিজৰ কাম কৰি যাওক। ধন্যবাদ।